দেখুন, হিমন্ত বিশ্ব শর্মা বিহারে নির্বাচনী প্রচার চালাতে গিয়ে যেখানে প্রতিশ্রুতি দেওয়া লাগছিল স্কুল কলেজ এবং হাসপাতালে, কিন্তু সে সেটা না করে সে হিন্দু মুসলিম করছে। একটা কথায় মাথায় আসে না, তার মাথায় কি হিন্দু মুসলিম ছাড়া অন্য কিছু আসে না নাকি? চলুন ভিডিও। হিন্দু থাকে তেতিয়াহ'লে কোনো ওসামা বাবৰ তথা আকবৰে একো কৰিব নোৱাৰে। जब देश में हिंदू जग जाते हैं कोई ओसामा औरंगजेब बाबर जिंदा नहीं रह सकता। হিন্দুসকলক জাগিবৰ বাবে পুনৰ আহ্বান জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। जब देश में हिंदू जग जाते हैं कोई ओसामा औरंगजेब बाबर जिंदा नहीं रह सकता। তেওঁ ক'লে যদি মোদীয়ে বাবৰি মছজিদৰ ভূমিত ৰাম মন্দিৰ বনাব পাৰে তেন্তে হিমন্ত বিশ্ব শৰ্মায়ো বাংলাদেশী মুক্ত এখন অসম গঢ়িব পাৰে। अगर मोदी जी राम मंदिर बना सकता है बाबरी मस्जिद का जगह में, हमें भी ये जमीन खाली करके हमें भी दिखाना है। সততে মিয়াক চেলেঞ্জ প্ৰদান কৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইবাৰ ৰাজ্যৰ বাহিৰত গৈও অবৈধ বাংলাদেশী মিয়াসকলক কৰি দিলে সাৱধান। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিহাৰৰ পৰা ক'লে অসম লাহে লাহে বাংলাদেশী মুক্ত হ'ব। অসমৰ ভূমিত এটা সময়ত বাংলাদেশীৰ দপদপনি আছিল। অবৈধ বাংলাদেশীয়ে অসমৰ 1 লাখ একৰ মাটিত দপদপাই আছিল। এয়া কেৱল সম্ভৱ হৈছিল পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ বাবে। 1 लाख एकड़ जमीन ये लोग कब्जा करके रखा हुआ है। सर कांग्रेस का